এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আলেকৰাত মোৰো ভালে যোৱাকালি ব্লগত আপোনালোকক কৈছিলো যে আমাৰ স্কুলত প্লেটিনাম জুবলি হৈ আছে 75 ইয়াৰ্স কমপ্লিট হৈ গল আৰু আজি আমাৰ গুটে এলুমনি খিনি যাব আৰু এই দিনটো কাৰণে যে কিমান দিনৰ পৰা ৰখি আছিল নহয় আৰু এইফালে ধুনিয়াকে মুগাৰ মেখেলাযোৰ পিন্ধি লৈছো আৰু ভাবিলো ব্লগটো এতিয়া আৰম্ভ কৰি দিও বুলি এতিয়া দুটামান বাজিছে মই আৰু এলিস যাম আৰু এইফালে পুরা ফুল লুকটো বাৰো আপোনালোকক স্কুলত গৈ দেখাম ঠিক আছে আৰু গুটে লগৰখিনিকো দেখাম আজি যে কিমান বেছি মানে এক্সাইটেড হৈ আছো ন গুটেখিনিকে লগ পাবলে কাৰণে পুৰ বাৰো আপোনালোকক দেখাম ব্লগটো এতিয়া আৰম্ভ কৰি দিলো একেবাৰে হলকে চাব আৰু আপোনালোকৰো সাগে বহুত চিনাকি মানুহ লগ পাব হেতু বাৰো মোক কমেন্ট কৰি জনাবচোন দেই আপোনালোকে যদি কাৰোবাক দেখি পায় এতিয়া আৰম্ভ কৰি দিলো তাত গৈ পাই বাৰু ভালকৈ দেখাম আৰু এনেকুৱা জাম হৈছে ইমান বেছি ভিৰ স্কুলৰ ভিতৰত সোমালো আৰু সোমাই মেলি আমি আমাৰ বেচটো আৰু লগতে নামটো এন্ট্ৰি কৰিব লাগে তাৰ পিছত আমাক আইডি দিছে আৰু এইফালে সুস্মিতা জেফৰিন সোনালী হিয়তক প্ৰথমতে লগ পালো তাৰ পিছত এতিয়া গৈ আছো ফাৰ্স্ট ভাবিলো যে গুটেখিনি আমি চাই লওঁ বুলি তাৰ পিছতহে প্ৰগ্ৰামটো এটেন্ড কৰিম ফাৰ্স্ট আমি ফটো ফটো ক্লিক কৰি লওঁ নহল থাকি যাব আন্ধাৰ হৈ গলে হেৰি আন্ধাৰ হৈ গলে পিছত এটাইটো লৈ লিও হেই তোমালোকে তাৰ বহুত দেৰি পিছত লগ পালো মোৰ বেষ্ট ফ্ৰেন্ড জনিক প্ৰিয়াঙ্কা আৰু প্ৰিয়াঙ্কাক মই আগতেও ব্লগত দেখাই আছো তাৰ পিছত এখানে আমি আহি গলো প্ৰগ্ৰাম এটেন্ড কৰিবলৈ কাৰণে
প্ৰগ্ৰামৰ মাজতে ওলাই আহি আমি মেমসকলক লগ কৰিলোঁ এইফালে লগ পালোঁ ৰীনা মেম আৰু দীপালী মেমক লগ পালোঁ তাৰপিছত লগ পালোঁ ৰেখা মেমক তেওঁলোকে মানে আমাক লগ পাই তেওঁলোকৰো মানে কিছুমানৰ মানে চকু চলচলীয়া হৈ গৈছিলে সেইদিনাখন তেওঁলোকে যিহেতু ইমানখিনি ষ্টুডেণ্টক লগ পাইছে ন আৰু সেই ফূৰ্তিটোতো গম পাইছে মানে পুৰা এটা ইম'চনেল মুভমেণ্ট ক্ৰিয়েট হৈ গৈছিলে আৰু লগতে আমাৰো মানে সেইদিনাখন বহুত বেছি মানে দুখ লাগি গৈছিলে তাৰপিছত আমি ফটোজো ক্লিক কৰিলোঁ আৰু এইফালে গোটেইখিনিকে লগ পোৱাৰ পৰা ফূৰ্তি আমি দুটামান লগৰৰ কাৰণে ৰখি আছিলোঁ ভাবিছিলোঁ গোটেইখিনি মানে একগোট হৈ মেলি তাৰপিছত ভালকৈ ফটো ক্লিক কৰিম বুলি এইফালে এতিয়া সিহঁতৰ লগত কথা পাতি আছোঁ গোটেইখিনি একগোট হ'লোঁ ইয়াত কোন কোন আছে ৰখক আপোনালোকক মই কৈছোঁ ইয়াত আছে জয়দীপ কৰণ চাহিনক বহুত বছৰৰ মূৰত লগ পালোঁ আৰু লগৰকেইটাকো মানে বহুত বছৰৰ মূৰতে লগ পাইছোঁ তাৰপিছত এইফালে পুৰা ফুড ষ্টলো লাগি আছিলে ভাবিলোঁ যে আমি কিবা এটা খায়ো লওঁ বুলি কাৰণ কিমান দেৰি হ'ব ক'ব পৰা নাই ন আৰু এইফালে আমাক লগৰটোৱে ট্ৰিট দিলে জয়দীপে ট্ৰিট দিলে এইফালে মই ল'লোঁ ভেজ বাৰ্গাৰ বাকী চবে চিকেন বাৰ্গাৰ চিকেন পেটিছ যোনে যেনেকৈ যি খায় আৰু তেনেকৈয়ে ল'লে আৰু সেইদিনাখন বহুত বছৰৰ মূৰত লগ পালোঁ তৃষ্ণা ৰশ্মি নিতুমণি আৰু কিছুমানৰ জানেনে বিয়া হৈ বাচ্ছাও হৈ গ'ল ইমান বেছি মানে যেতিয়া গম পাওঁ ন লগৰ চবৰ বাচ্ছাও হৈ গ'ল বুলি তেতিয়া মানে মনত আমি ভাবোঁ যে সঁচাকৈ আমি ইমান বেছি ডাঙৰ হৈ গ'লোঁ নে এনেকুৱা লাগিছিলে এই স্কুল পঢ়িছিলোঁহে আৰু চাওকচোন চাওঁতে কেনেকৈ আমি ইমান বেছি ডাঙৰ হৈ গ'লোঁ আৰু লগতে গোটেইখিনিৰ লগত এখন গ্ৰুপ ফটো ক্লিক কৰিলোঁ চিঞৰিব পাৰা ভিডিঅ' চিঞৰিব পাৰি এইফালে লগ পালোঁ প্ৰস্তুতি ভাবিলোঁ মেমৰিজৰ কাৰণে এনেকৈ ভিডিঅ'ত সাঁচি ৰাখি থৈ দিওঁ বুলি
এইফালে প্ৰগ্ৰাম শেষ হ'ল আৰু আমি সকলোৱে খুব বেছি এনজয় কৰিলোঁ, খুব ডান্স কৰিলোঁ। আৰু এইফালে ঋষিকেশ, অমিত সাগৰ, প্ৰাৰ্থনা, চাহিন, তুলেন সিহঁতক ক'লোঁ যে ব্লগত বাই দি দিবলৈ কাৰণে, কাৰণ ব্লগটো ইমানতে মই শেষ কৰিম। আৰু মানে কি ক'ম, বহুত বেছি দুখো লাগি গৈছে, মানে একদম এৰিবই মন যোৱা নাছিলে লগৰখিনিক ইমান বছৰৰ মূৰত যিহেতু লগ পাইছোঁ। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, মই মোৰ লাইফত মই বহুত বেছি ভাল ফ্ৰেণ্ড এজনক মই হেৰাইছোঁ। অকল মই বুলি নহয়, আমাৰ স্কুলৰ গোটেইখিনিয়ে হেৰাইছে। আৰু মানে বিচাৰোঁ আজি এইটো কাৰণে মই তাৰ কথা মানে উলিয়ালোঁ, কাৰণ মোৰ এই ব্লগটো হয়তো মোৰ বহুত স্কুল ফ্ৰেণ্ডে চাই আছে। আৰু সঁচাকৈ মই জানো তহঁতিও চাগে বহুত বেছি ৰুবুলক মিছ কৰিছ। আৰু সেইদিনাখন মানে এই ভিৰৰ মাজত মই ৰুবুলক বিচাৰি আছিলোঁ, কাশ সি থকা হ'লে। আৰু আজিৰ মই এই ব্লগটো মোৰ গোটেই স্কুল ফ্ৰেণ্ডছখিনিৰ কাৰণে মই ডেডিকেট কৰিছোঁ। আৰু এইখিনি মুহূৰ্ত যাতে সদায় কাৰণে ইউটিউবত থাকি যায়, সেইটো কাৰণে মই কেইখনমান ফটোজো শ্বেয়াৰ কৰি দিছোঁ। এতিয়া জানেনে, যেতিয়া মই এডিট কৰি আছোঁ ন ভিডিঅ'টো, মোৰ মানে একদম লিটাৰেলি মোৰ একদম চকু পানী ওলাই গৈছে। সঁচাকৈ স্কুল লাইফৰ নিচিনা বেষ্ট ডেইজ একোৱেই হ'ব নোৱাৰে। আৰু আপোনালোকে আজি মোৰ ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। এই মমেণ্টটো আমাৰ এলুমিনিখিনিক স্কুলৰ পৰা দিছিলে। আৰু এটা কথা, আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ। আৰু আহিবলগীয়া দিনত আপোনালোকৰ মাজত মই ভাল ভাল ব্লগ এণ্ড ভিডিঅ'জ লৈ আহিম। তেন্তে টিল দেন ষ্টে টিউন উইথ মি নাও, বাই বাই।